খবৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই গীতিকাস কালাৰফুল লাইফৰ অন্য এটা কালাৰফুল ভিডিঅলৈ আজি হসাকৈ ভিডিঅটো কালাৰফুল হ'বলৈ গৈ আছে কাৰণ আজি আমাক জোৰাপাটি মেকআপ কৰিব দিব আৰু মই কৰিম হেমাক অহা কালিলৈ টাই মোক কৰিব আজি মই টাইপ কৰিম আজি মোৰ প্ৰেজেন্টেচন মেমৰ আগত মই দেখুৱাব লাগিব কেনেকুৱা হৈছে হেহে তাৰ আগত অকনমান ভিডিঅ কৰি দেখাইছো আৰু এতিয়া আমাৰ হেমাৰ ড্ৰেছ কৰা হৈ গল ড্ৰেছ আৰু গহনা মেমে আমাক ঘৰৰ পৰা লৈ আহিব গৈছিলে বাকি মেকআপৰ সামগ্ৰী আমাৰ ক্লাছৰুমত আছে তাই ক্লিনজাৰ টোনাৰ আৰু ময়শ্চাৰাইজাৰ লগাই ললে এতিয়া প্ৰাইমাৰৰ পৰা মই আৰম্ভ কৰিম এফালে লীলা বাইদেউ কৰি আছে শান্তনাই বয়েক আৰু নন্দেক বহি লৈছে ধুনিয়াকৈ আমাক এখন টেবুলত ধুনিয়াকৈ সকলোখিনি বস্তু সামগ্ৰী উলিয়াই দিছে আমি কিছুমান সামগ্ৰী কম আছে তথাপিও আমি সকলোৱে মিলা প্ৰীতিৰে গোটেই কামখিনি কৰি যাব লাগিব এজনী ধুনিয়া কইনা সজাবলৈ আমাক কৈছে ৰিংকুমণি ব্ৰাইডেল লুক দিব আৰু এটা চাহৰ যোগাৰ হৈছে আমাৰ সকলোবিলাক জোৰা বহি আছে কাৰণ অথনি নাছিল ড্ৰেছ কৰি আছিল আৰু এতিয়া সকলোৰে মডেল নিজৰ হাতৰ মুঠিত নিজৰ হাতৰ তুলিকাৰে কেনেকৈ সৌন্দৰ্য দেখুৱাব হেয়া লাগি গৈছে ময়ো লাগি গৈছো আনফালে হেমাক এটা কোণত বহাই লৈছো মোৰ বাকিখিনি হৈ গৈছে এতিয়া মই আইশ্যাডোটো মই ড্ৰ কৰিম মই ভাবিছো ড্ৰেছৰ লগত মিলাই কৰিম বুলি ভাবিছো ড্ৰেছটো যেহেতু অকমান গোল্ডেন ইয়েলো টাইপৰ হেতুতে মই কালাৰটো দিম বুলি ভাবিছো কিমান কি কৰিব পাৰো নাজানো আৰু মেমৰ আগত আজি মই মোৰ প্ৰেজেন্টেচন ভাল হোৱাটো মই বিচাৰো মই চেষ্টা কৰিছো এটা ভাল লুক দিবলৈ হেমাক সদায় যেহেতু এটা আমাক স্টেপ দিছিলে আৰু আজি এটা ফুল ব্ৰাইডেল মেকআপ এগৰাকী কইনা সজাবলৈ দিছে অলপ ভয়ও লাগি আছে অলপ এক্সাইটেড ভালো লাগি আছে বাৰু মনটো আৰু এতিয়া মোৰ হেমাক হৈ গল কৰা আমাৰ হেমা বাইটো আধাটি ৰেডি হৈছে দেই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব কিন্তু কাপোৰখিনি আৰু অকমান ঠিক কৰিবলৈ আছে কি আৰু চুলিখিনি ক্ৰিম্পিং কৰিবলৈ আছে কৰিব জানিছো না ক'ব দে সকলোৱে এতিয়া হেয়াৰ ষ্টাইল কৰিব লৈছো বেক কমিং কৰি এটা খোপা বনাবলৈ চেষ্টা কৰিছো ভিডিঅ' বৰ এটা কৰিব পৰা নাই কাৰণ সকলোবিলাক ব্যস্ত তথাপিও এনেকৈ ৰখাই ভিডিঅ' কৰিবলৈ অকমান চেষ্টা কৰিছো মোবাইলটো য'তে ৰাখি আৰু মই এটা খোপাটো কৰি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই আছো ফাইনেল লুকটো মেকআপ হৈ গ'ল কেনেকুৱা দেখাচ্ছে আন্ধাৰে হ'ব এতিয়া আমাৰ কৰি এটা চুপ বাজিছে 4টা বাজিবলৈ হ'ল এতিয়া মেমক দেখালো তাৰপিছত কি হয় মেমক দেখুৱাবলৈ কিন্তু তাৰ আগত ছাৰে সকলোৰে পৰা এটা সৰুকৈ ইণ্টাৰভিউ লৈছে ময়ো দিলোঁ আৰু মেমকো লৈছে কেনেকুৱা কি সকলোখিনি চাবচোন বাৰু আপোনালোকে মটক অট'নমাছ কাউন্সিলৰ সহযোগত দৰ্পণ নামৰ যিটো বেচৰকাৰী সংস্থা আছে তেখেতসকলে আপোনাক লোকক এই প্ৰশিক্ষণটো দিয়াৰ মানে বহুত প্ৰদান আছে তেখেতসকলে প্ৰশিক্ষণ কৰিছে এই গোটেই কৰ্মকৰ্তাখিনিক আপোনালোকে কি ধন্যবাদ দিব ধন্যবাদ মোকে কমেই হ'ব চাগে এনেকুৱা এটা আমি ইমান দিনৰ পৰা আহিছোঁ সকলোবিলাক ইমান ভাল এটা যিটো আজিকালি চলি থাকে সেই বিষয়টোৰ ওপৰত আমি নিজে জ্ঞান ল'ব পাৰিছোঁ আৰু কোনোদিন ভবা নাছিলোঁ হাতত এনেকৈ এনেকুৱা এটা কলা কৰি বুলি বহুত ভাল লাগিছে সকলোকে ধন্যবাদ জনাইছোঁ মটক
অট'মেশ্যন কাউন্সিলকো ধন্যবাদ জনাইছোঁ লগতে দৰ্পণৰ যিখিনি কৰ্মকৰ্তা আছে সকলোকে লগতে আমাৰ ৰান্ধনী খুৰীসকল আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ ডিচি মেম তাৰপিছত ইবা কৃষ্ণা মেম সকলোকে বহুত ধন্যবাদ জনাইছোঁ আমাক ইমান ধুনীয়া এটা সুযোগ দিছে সকলোৰে যাতে আত্মনিৰ্ভৰশীল হয় তাৰ বাবে খুব কম সময় তথাপিও কম সময় হ'লেও আমি এটা ভাল পাইছোঁ মানে বহুত কিবা নাপালেও আমি সাধাৰণ কিবা এটা হ'লেও পাৰিছোঁ যিহেতু এইটো সকলোৰে প্ৰয়োজন আজিকালি মানে এৰুৱাব নোৱাৰা এটা বস্তু সকলোৱে মেকআপ বা প্ৰসাধন কৰে সকলোৱে মানে ভাল লাগিছে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ইয়াৰ বাবে আমাৰ ফালৰ পৰা আপোনালোক ধন্যবাদ থাকি আপোনালোকৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক তাৰে ধন্যবাদ কৰিছোঁ ধন্যবাদ মোতকৈও কিজানিবা ভালহে কৰিছে এনেকৈ কৰিলেহে মই ভাল পাম কিন্তু আৰু অকণমান ফাউণ্ডেশ্যন লাগিব কম আছে ফাউণ্ডেশ্যনটো তুমি মেকআপ কৰা বস্তুটো যদি অনুভৱেই কৰিব নোৱাৰে কিন্তু এনেকুৱা নহয় যে হোৱা নাই হৈছে ঠিক আছে বহুতখিনি হৈছে আৰু ভাল হ'ব লাগিব আৰু বহুত ইম্প্ৰুভ হৈছে মেকআপ সকলোৰে চকুযোৰ খুব ধুনীয়া হৈছে সঁচাকে কইনা কইনা লাগিছেনে মই যেনেকৈ শিকাইছোঁ সেই টেকনিকত কৰাৰ লগে লগে সকলোৱে পাৰিছা নিজৰ মতে অগং বগং কৰি থাকোঁতে কি হৈছিল নাই হোৱা হৈছিলে হয় জানো নাই গতিকে খুব ধুনীয়া হৈছে বাইদেউ এতিয়া ড্ৰেছ চেঞ্জ কৰিব পাৰে আৰু যত্ন কৰিছোঁ হাতে হাত ধৰি তেওঁলোকে যেনেকৈ বিচাৰিছে বুজি যিহেতু কিছুসকলে একেবাৰে কেতিয়াও তেওঁলোকে মেকআপ কেতিয়াও চুই পোৱা নাছিলে ব্ৰাছ এডালো ধৰি পোৱা নাছিলে গতিকে ব্ৰাছডাল কেনেকৈ ল'ব লাগিব কোনটো ষ্টেপৰ পিছত কি হয় সেই সকলোখিনি তেওঁলোকক থিয়ৰীৰ যোগেদিও লিখোৱা হৈছে থিয়ৰী দিয়া হৈছে আৰু প্ৰেক্টিছো সিমানে সিমানে কৰোৱা হৈছে গতিকে তেওঁলোকে হয়তো বুজি পাইছে বুলি মই অনুভৱ কৰোঁ হয়তো বহুতখিনি আগুৱাইছোঁ গতিকে আমাৰ হাতত বৰ্তমানলৈকে 70 গৰাকী আছে সকলোৱে দেখুৱাই আছে তাৰ মাজতে আমিও দেখুৱাই ল'লোঁ মেমক বহুখিনি ভালেই হৈছে বুলি কৈছে বহুত ইম্প্ৰুভ হৈছে বুলি কৈছে আৰু আমাৰ যিহেতু ঘৰ আহি পাওঁতে বহুত দেৰি হৈ যায় সেইকাৰণে আমি ৰৈ নাথাকিলেও বাকীখিনিক চায়ে আছিলে আৰু নেক্সট মোক মেকআপ কৰা ভিডিঅ' আহিব আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু কেইযোৰামান ফটো মোৰ লগত আছিল তাৰে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আজি ভিডিঅ'টো আৰু ইমানতে সামৰণি মাৰিছোঁ